নমস্কাৰ প্ৰিয় দৰ্শক, মেডিবাৰ্তাত আপোনালোকক স্বাগতম জনাইছো। বহুদিন আহিব পৰা নাই, প্ৰায় এমাহ হ'ল। বিভিন্ন অসুবিধাৰ কাৰণে আমি ফেচবুক লাইভ আহিব পৰা নাই। তাৰ কাৰণে পোনপ্ৰথমে ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত। আৰু আজি গম পাইছে যে আপুনি এটা ইম্পৰ্টেন্ট টপিক আপোনালোকৰ মাজলৈ লৈ আহিছো। ইম্পৰ্টেন্ট মানে বহুত ইম্পৰ্টেন্ট হয়। এই আমাৰ ফিজিক্যাল মেডিসিন এন্ড রিহ্যাবিলিটেশন ডিপার্টমেন্টের বাবে এটা বহুত ডাঙৰ ইম্পৰ্টেন্ট টপিক এটা লৈ আহিছো। হেতু হৈছে অৰ্থোসিস। দেখিছে 1 2 3 4 চাৰিটা মই আপোনালোকক দেখালো আৰু বহুত আছে। এইবিলাক অৰ্থোসিস। এইবিলাক কি? এইবিলাক আমি বনাও দিছে, এইবিলাক আমি বনাও। অৰ্থোসিস মানে কি? এতিয়া অৰ্থোসিস কিয় প্ৰয়োজন হয় আপোনালোকে জানেনে? অৰ্থোসিস কি? যদি আমাৰ বডিটোত যিকোনো জয়েন্ট পেইন হয় বা ডিসলোকেট হয়, তাক মেইনটেইন কৰাৰ কাৰণে আমি কি হয়, বাহিৰৰ পৰা এটা ডিভাইস লগাও, হেতুক অৰ্থোসিস বুলি কয়। আমি বাহিৰৰ পৰা এটা ডিভাইস লগাই দিও, সেই ডিভাইসটোক অৰ্থোসিস বুলি কয়। যেনেকৈ এটো নিৰ কাৰণে আমি বনাও, নি অৰ্থোসিস। এটো কেও বুলি কয়, কেও নি অৰ্থোসিস। ঠিক আছে, এটো নি অৰ্থোসিস। অৰ্থোসিস বিলাক সাধাৰণতে আমি নামকৰণ কৰোতে কি হয়, সেই জয়েন্টটোৰ নামটো, যিকিটা জয়েন্ট ইনভলভ হয়, যিকিটা জয়েন্ট প্ৰবলেম আছে, সেই জয়েন্ট কিটা ইমপ্ৰুভ কৰাৰ কাৰণে, জয়েন্ট কিটা ষ্টেবিলাইজ কৰাৰ কাৰণে যিটো আমি ডিভাইস লগাও, সেই যিকিটা জয়েন্টত লাগে সেই জয়েন্ট কিটাৰ নাম অনুসৰি ইয়াক নামকৰণ কৰা হয় অৰ্থোসিস বিলাক। যেনেকৈ এটো কেও বুলি কয়, তেনেকে আপোনাক বিভিন্ন ধৰণৰ সাৰ্ভাইকেল অৰ্থোসিস বুলি কব, সিও। তাৰ পিছত HKFO, H মানে আছে হিপ জয়েন্ট, K মানে নি, F মানে ফুট। তাৰপিছত অৰ্থোসিস, লাষ্টৰ পিনে অৰ্থোসিসটো লাগে। বুজি পাইছে? এনেকে নামকৰণ কৰা হয়। আমাৰ এইবিলাক আমি বনাও স্ট্ৰোক পেশেন্টক, কেতিয়াবা খোজ কাঢ়িব নোৱাৰে, ইমবেলেন্স হৈ থাকে, তো বেলেন্স নাহাৰ কাৰণে আমি HKFO দিব লগা হয়। তাৰ পিছত আমি আঁঠুৰ প্ৰবলেম হৈ আছে, আঁঠুত জয়েন্ট বহুত বিগ হৈ আছে, সেই পেইনটো মেনেজ কৰাৰ কাৰণে, সেই জয়েন্টটো ষ্টেবিলাইজ কৰাৰ কাৰণে আমি কি কৰা হয়, নি অৰ্থোসিস দিব লগা হয়, কেও দিব লগা হয়। ঠিক তেনেকে বিভিন্ন বেমাৰৰ কাৰণে আমি এইবিলাক ডিভাইস আমি বনাও, বা ডিভাইস কিছুমান কোম্পানীয়ে বনায়। যেনেকৈ আমাৰ ধৰি লওক এটো আছে, এটো এটা আমাৰ এলবো জয়েন্টৰ কাৰণে বনাইছে। তাৰ পিছত আমাৰ কঁকালৰ কাৰণে এটো এটা বনাইছে। ঠিক আছে, এইবিলাক অৰ্থোসিসে হয়। এটো ৰেডিমেড পায়, আৰু পেশেন্ট ভেদে বেলেগ বেলেগৰ কাৰণে পেশেন্টক ভেৰি কৰি পেলাই, পেশেন্টক মেজাৰমেন্ট কৰি পেলাই এইবিলাক বনোৱা হয়। দুইটা অৰ্থোসিসে হয়। পিছৰ পৰ্যায়ত মই আজি অৰ্থোসিস আপোনাক ক'লো যে অৰ্থোসিস কেনেকে ইউজ হয়, অৰ্থোসিসৰ কাম কি। অৰ্থোসিসৰ কাম হৈছে জয়েন্ট বিলাক ষ্টেবিলাইজ কৰা, জয়েন্টটো ইমপ্ৰুভ কৰা, পেইনটো ৰিলিভ কৰা, বা ষ্ট্ৰোক পেশেন্টৰ কাৰণে ষ্ট্ৰোকৰ সেই জয়েন্টটো মেনেজ কৰি পেলাই ষ্ট্ৰোক পেশেন্টজনক খোজ কাঢ়িব পৰা কৰা। গতিকে এটা প্ৰবলেমেটিক জয়েন্টক আমি ষ্টেবিলাইজ কৰাৰ কাৰণে যিটো ডিভাইস ব্যৱহাৰ কৰোঁ, তাক অৰ্থোসিস বুলি কয়। ই ৰিহেবিলিটেশন ফিল্ডত, ফিজিক্যাল মেডিসিন ৰিহেবিলিটেশন ডিপাৰ্টমেন্টত অতিকৈ প্ৰয়োজন। ওতঃপ্ৰোতভাৱে জড়িত সকলো চিকিৎসকে, সকলো ফিজিঅথেৰাপিষ্টে জানিব লাগে যে, বা যিটো প্ৰবলেম হৈছে, প্ৰবলেম জয়েন্টত তেওঁলোকে এই ডিভাইস ইউজ কৰি পেলাই তাক ষ্টেবিলাইজ কৰিব লাগে। বা আমি এই ধৰণৰ ডিভাইস ইউজ কৰি সাধাৰণতে কনজাৰভেটিভ মেনেজমেন্টতো আমি কিছুমান বেমাৰ ভাল কৰিব পাৰো। সাৰ্জাৰিকেল মেনেজমেন্টলৈকে আমি নাযাই, কনজাৰভেটিভতো কিছুমান ডিভাইস ব্যৱহাৰ কৰি ভাল পাব পৰা যায়, যদি প্ৰবলেমটো এক্সট্ৰিম নহয়। যদি প্ৰবলেমটো এক্সট্ৰিম হয়, আমাৰ স্টেজ 4 পোৱা বুলি কয়, স্টেজ 1, স্টেজ 2, স্টেজ 3, স্টেজ 4। স্টেজ 1 2 ঠিকে থাকে, স্টেজ 3 অকণমান কমপ্লিকেশনটো বাঢ়ি যায়, স্টেজ 4 তো একেবাৰে সাৰ্জাৰি কৰিবই লাগিব। গতিকে স্টেজ 4 পোৱাৰ আগতে আমি স্টেজ 3 লৈকে এনেকুৱা ডিভাইস, এনেকুৱা অৰ্থোসিস ব্যৱহাৰ কৰি আমি পেশেন্ট এটা কনজাৰভেটিভ মেনেজমেন্টৰ দ্বাৰা ৰিলিভ কৰিব পাৰো।
ঠিক আছে আপোনালোকক বিখত দয় পিছত কম আৰু অৰ্থোসিছৰ বিষয়ে এটো নি অৰ্থোসিছ এই নি অৰ্থোসিছ দেখিছে আমি বনাইছো বোথ বাইলেটাৰেল আমাক নি অৰ্থোসিছ লাগিলে যোগাযোগ কৰিব পাৰে তলত নম্বৰ দিয়া থাকিব আৰু এই নি অৰ্থোসিছ ব্যৱহাৰ কৰি আপোনাৰ নিটো যদি যিবিলাক ডিফৰ্মিটি নি ধৰিলা বেকা হৈ যোৱা মানুহ দেখিছে না নাই আপোনালোকে আঠুটা বেকা হৈ গৈছে তেনেকুৱা ধৰণৰ পেশেন্টক আপুনি এনেকুৱা সাজেষ্ট কৰিব পাৰে আৰু আমাৰ ডক্টৰ খিনিও পাৰে বা কোনোবাই যদি এনেকুৱা পেশেন্ট দেখিছে তেওঁক এনেকুৱা এটা এডভাইস দিব পাৰে আমাৰ পান বজাৰত আছে পান বজাৰত যোগাযোগ কৰিব পাৰে ডক্টৰ এন বৰ্মন কমপ্লেক্স এসেনশিয়াল মেডিকেয়াৰ প্ৰাইভেট লিমিটেডত আপোনালোক আহি যোগাযোগ কৰিব পাৰে ঠিক আছে এই অৰ্থোসিছৰ বিষয়ে মই আপোনালোকক ইয়াতকে বিখত বুজাই নাথাকো আপোনালোকে এটা কথা জানিলে হ'ল যে অৰ্থোসিছ হৈছে এটা ডিভাইস যেটো ডিভাইস লগালে আমাৰ পেইন ৰিলিফ হয় বা আমি ষ্টেবল আমি জয়েন্টটো ষ্টেবল কৰি ৰাখিব পাৰো এটোই কথা এটো জানিলে হ'ল কেতিয়া লগাব লাগে কি লগাব লাগে আপোনাৰ ডক্টৰজনে গম পাব ঠিক আছে বাই বাই আজিলৈ বিদায় মাগিছো